শ্ৰীকৃষ্ণই কৈছিল ধন বৃদ্ধি কৰিবলৈ এইবিধ বস্তু মনে মনে এই ঠাইত ৰাখক। পতি পত্নীৰ মাজত প্ৰেম বৃদ্ধি কৰিবলৈ শোৱা কোঠাত এইবিধ বস্তু এই ঠাইত ৰাখক। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি কৰিবলৈ এইবিধ বস্তু মনে মনে কিতাপৰ মাজত ৰাখক। বাস্তুশাস্ত্ৰত ময়ূৰৰ পাখিৰ অতি গুৰুত্ব আছে। এইমতে ঘৰত ময়ূৰৰ পাখি থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াত ৰখা ঠাইৰ পৰা ঋণাত্মক শক্তি নাইকিয়া কৰে। শাস্ত্ৰ মতে ময়ূৰৰ পাখিক সুখ আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ই কেৱল অলৌকিক নহয়, ঘৰৰ পৰা বাস্তুৰ দোষ আঁতৰোৱাটো সহায়ক বুলি প্ৰমাণিত হয়। কিন্তু বাস্তুশাস্ত্ৰত ঘৰত ময়ূৰৰ পাখি ৰখাৰ বাবে কিছুমান বিশেষ নিয়মৰ কথা উল্লেখ কৰা হৈছে। এই নিয়ম মানি চলিলেহে ইয়াৰ ইতিবাচক প্ৰভাৱ লাভ কৰিব পাৰি। বাস্তুশাস্ত্ৰৰ মতে ময়ূৰৰ পাখি সঠিক দিশত আৰু স্থানত ৰখাটো গুৰুত্বপূৰ্ণ। যদি ইয়াক এটা নিৰ্দিষ্ট দিশ আৰু স্থানত ৰখা হয় তেন্তে ই ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাই ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰে। ঘৰত ময়ূৰৰ পাখি ৰখাৰ বহু উপকাৰ পোৱা যায়। তাৰ ভিতৰত ধন সম্পত্তিৰ আকৰ্ষণৰ বাবে ইয়াৰ ব্যৱহাৰ বেছি। যদি আপোনাৰ ঘৰত টকাৰ অভাৱ হয়, খৰচ বেছি হয় বা টকা স্থায়ী নহয় তেন্তে ময়ূৰৰ পাখি সঠিক দিশত ৰাখিলে নিশ্চয় ধন সম্পত্তি বৃদ্ধি পাব পাৰে। ঘৰত কিমান ময়ূৰৰ পাখি ৰাখিব লাগে সেই কথাও শাস্ত্ৰত উল্লেখ আছে। আহক এতিয়া আমি ময়ূৰৰ পাখিৰ লগত জড়িত গুৰুত্বপূৰ্ণ বাস্তু নিয়মবোৰৰ বিষয়ে বিতংভাৱে জানো। ময়ূৰৰ পাখিৰ ধৰ্মীয় গুৰুত্ব। প্ৰাচীন শাস্ত্ৰত ময়ূৰৰ পাখিক অপৰিসীম গুৰুত্ব দিয়া হৈছে। ইয়াক অলৌকিক হিচাপে গণ্য কৰা হয় আৰু ইয়াক প্ৰাচীন কালৰে পৰা তান্ত্ৰিক ৰীতি নীতিত ব্যৱহাৰ কৰা হয়। সন্মোহন, শত্ৰু ধ্বংস আৰু অশুভ শক্তিৰ ধ্বংসৰ বাবে তন্ত্ৰ অনুশীলনত ইয়াক ব্যৱহাৰ কৰা হৈছিল। জ্যোতিষত ময়ূৰৰ পাখিৰ ব্যৱহাৰৰ কথাও উল্লেখ আছে আৰু ইয়াৰ প্ৰতিকাৰ বহুতো সমস্যা সমাধানত সহায়ক। আয়ুৰ্বেদতো ময়ূৰৰ পাখি ব্যৱহাৰ কৰি বিভিন্ন ৰোগ নিৰাময় কৰা হৈছে। ময়ূৰৰ পাখিয়ে অশুভ শক্তিক ঘৰৰ পৰা আঁতৰাই ৰখাই নহয়, সাপৰ দৰে বিপদজনক জীৱয়ো ইয়াক ভয় খাই ঘৰত প্ৰৱেশ নকৰে। সেয়ে অৰণ্যত বাস কৰা লোকসকলে ঘৰৰ ওচৰতে ময়ূৰৰ পাখি ৰাখিছিল। ময়ূৰৰ সৈতে জড়িত পৌৰাণিক কাহিনী। পৌৰাণিক কাহিনীত ময়ূৰৰ লগত জড়িত বহুতো কাহিনী আছে। এটা কিংবদন্তি অনুসৰি অতিশয় শক্তিশালী আৰু তপস্বী সন্ধ্যা নামৰ এজন অসুৰ দেৱতাৰ শত্ৰু হৈ পৰিছিল। ব্ৰহ্মা আৰু শিৱৰ পৰা বৰ লাভ কৰাৰ পিছত তেওঁ স্বৰ্গ আক্ৰমণ কৰি দেৱতাসকলক বন্দী কৰে। দেৱতাসকলে তেওঁক পৰাস্ত কৰিবলৈ ময়ূৰৰ সহায় লৈছিল। সকলো দেৱতা আৰু 9টা গ্ৰহ ময়ূৰৰ পাখিত বাস কৰিছিল, যাৰ বাবে ময়ূৰ শক্তিশালী হৈ অসুৰক হত্যা কৰিছিল। এই বিজয়ৰ পিছত দেৱতাসকলে ময়ূৰক শ্ৰদ্ধাৰ বাবে আশীৰ্বাদ দিছিল। তেতিয়াৰ পৰাই ময়ূৰ আৰু ইয়াৰ পাখিক শুভ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। ভগৱান শ্ৰীকৃষ্ণ আৰু ময়ূৰ পাখি। ভগৱান শ্ৰীকৃষ্ণয়ো ময়ূৰৰ মহিমাৰ কথা উল্লেখ কৰিছে। তেওঁৰ মুকুটত ময়ূৰৰ পাখি পিন্ধিছিল, যিয়ে ময়ূৰৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। শ্ৰীকৃষ্ণই কৈছে যে ময়ূৰ শান্তি আৰু প্ৰেমৰ প্ৰতীক আৰু ই মানুহক সকলো ধৰণৰ ঋণাত্মক শক্তিৰ পৰা ৰক্ষা কৰে। বাস্তুশাস্ত্ৰত ময়ূৰৰ পাখি ব্যৱহাৰৰ উপায়। মূল প্ৰৱেশদ্বাৰত ঋণাত্মক শক্তি ৰোধ কৰিবলৈ মূল প্ৰৱেশদ্বাৰত ভগৱান গণেশৰ মূৰ্তিৰ দুয়োকাষে ময়ূৰৰ পাখি ৰাখক। ইয়াৰ ফলত বাস্তুৰ দোষ নাইকিয়া হৈ ঘৰত ধনাত্মক শক্তি থাকিব। গ্ৰহৰ কুপ্ৰভাৱৰ পৰা সুৰক্ষা। ময়ূৰৰ পাখিত গংগা পানী ছটিয়াই অদৃশ্য ঠাইত ৰাখক। ই গ্ৰহৰ বিক্ষিপ্ততা দূৰ কৰে। দুষ্ট চকুৰ পৰা সুৰক্ষা। বেয়া দৃষ্টিৰ পৰা ব্যক্তিজনৰ আঁঠুৱাৰ তলত ময়ূৰৰ পাখি এটা ৰাখি পিছদিনা বৈ যোৱা পানীত ভাহি ৰাখক। ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি কৰিবলৈ দেৱী সৰস্বতীৰ সন্মুখত ময়ূৰৰ পাখি এটা ৰাখক আৰু তাৰ পিছত কিতাপত ৰাখক। শত্ৰুক ধ্বংস কৰক। মঙলবাৰে ময়ূৰৰ পাখিত হনুমানজীৰ ভাৰ্মিলিয়ন লগাওক আৰু বৈ যোৱা পানীত বৈ যাবলৈ দিয়ক। ধন বৃদ্ধি। ময়ূৰৰ পাখি এটা চেল্ফত ৰাখি পশ্চিম বেৰৰ ওচৰত ৰাখক। পতি পত্নীৰ মাজত প্ৰেম বৃদ্ধি কৰিবলৈ শোৱা কোঠাত ময়ূৰৰ পাখি দক্ষিণ পূব দিশত ৰাখক। ৰাজহুৱা স্থানত ময়ূৰৰ পাখি ঘৰৰ এনে ঠাইত ৰাখক য'ত সকলোৱে দেখা পাব। ময়ূৰৰ পাখিয়ে কেৱল নেতিবাচক শক্তি নাইকিয়া কৰাই নহয়, জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু ইতিবাচকতা অনাত সহায় কৰে। এই বাস্তু ঔষধসমূহ গ্ৰহণ কৰি আপুনিও আপোনাৰ ঘৰ আৰু জীৱনত সুখ, শান্তি আৰু উন্নতি কঢ়িয়াই আনিব পাৰে। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনে আমোদজনক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।